খবৰ কেনেকুৱা সকলোৰে ভাল লাগি আছে নে নাই আজি ভাল লাগি আছে সকলোৱে মোৰ লগত কব ভাৰত মাতা কি মিচিং ৰেঙাম ইৰৈ বহুত বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক শ্ৰী অমিত শাহ ডাঙৰীয়া ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া নৱকুমাৰ দলে ডাঙৰীয়া ভুৱন গাম ডাঙৰীয়া মিচিং অট'নমাছ কাউন্সিলৰ CM পৰমানন্দ চায়েঙিয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল মিচিং যুৱ মহোৎসৱত যোগদান কৰিবলৈ অহা অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা সন্মানীয় ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল যোৱা বছৰ মই মিচিং যুৱ মহোৎসৱত আহিছিলোঁ আৰু তেতিয়া মোক ডক্টৰ ৰণোজ পেগু আৰু ভুৱন পেগু ডাঙৰীয়াই অনুৰোধ কৰিছিলে যে অহাবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক মিচিং যুৱ মহোৎসৱলৈ নিমন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰি দিব লাগে আজি আমাৰ বাবে সৌভাগ্যৰ কথা যে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আৰু নিশ্চিতভাৱে মিচিং যুৱ মহোৎসৱে আজিৰে পৰা এটা ৰাষ্ট্ৰীয় মৰ্যাদাও লাভ কৰিলে মই ভুৱন পেগু ডাঙৰীয়াক যোৱাবাৰ কৈছিলোঁ যে আমি এই ফেষ্টিভেলৰ গোটেই অঞ্চলটো ধুনীয়াকৈ সজাব লাগে মিচিং সংস্কৃতিৰে এই গোটেই অঞ্চলটো আৰু আমাৰ ইয়াৰে গোটেই ব্যৱস্থা কৰিব লাগে আজি আমি সিদ্ধান্ত লৈছোঁ যে আমি এই অঞ্চলটো মিচিং যুৱ মহোৎসৱৰ কাৰণে আৰু অতি সুন্দৰভাৱে বনাবৰ কাৰণে ৰাজ্য চৰকাৰে 100 কোটি টকা এই মহোৎসৱৰ বাবে প্ৰদান কৰিব শ্ৰদ্ধা ৰাইজ আমাৰ বাবে অসমৰ লোক সংস্কৃতি আৰু জনজাতীয় কলা সংস্কৃতি আমাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ আজি মই অনুভৱ কৰোঁ মোৰ ঘৰ গুৱাহাটীত আৰু মই আজি অনুভৱ কৰোঁ যে আমাৰ মিচিং ৰাইজসকল যদি গোলাঘাটৰ পৰা শদিয়ালৈ নাথাকি সম্পূৰ্ণ ধুবুৰীৰ পৰা শদিয়ালৈ থাকিলেহেঁতেন অসমত কেতিয়াও মিয়া বাংলাদেশী সোমাব নোৱাৰিলেহেঁতেন আজি গোলাঘাটৰ পৰা শদিয়ালৈ ব্ৰহ্মপুত্ৰৰ এটাও চৰ চাপৰিত অবৈধ বাংলাদেশী সোমাব পৰা নাই কাৰণ আমাৰ মিচিং সমাজৰ লোকে কপালৰ ঘাম মাটিত পেলাই তেওঁলোকে কাম কৰে শ্ৰম কৰে আৰু আমাৰ পবিত্ৰ ভূমিক ৰক্ষণাবেক্ষণ দিয়ে এবাৰৰ বাবে আপোনালোকে চিন্তা কৰক গোলাঘাটৰ কাজিৰঙাৰ পৰা শদিয়ালৈ নাথাকি এই মিচিং সম্প্ৰদায়ৰ লোকসকল
যদি বৰপেটা নলবাৰী ধুবুৰীটো থাকিলহেঁতেন আমাৰ অসমৰ এটুকুৰা মাটিও কেতিয়াও কোনো বাংলাদেশীয়ে লৈ যাব নোৱাৰিলেহেঁতেন। সেয়েহে মই মিচিং সম্প্ৰদায়ৰ লোকক অন্তৰৰ পৰা শ্ৰদ্ধা কৰোঁ। আপোনালোকৰ কৰ্ম সংস্কৃতিক মই সন্মান কৰোঁ, কাৰণ আপোনালোকে আমাৰ জাতিটোৰ প্ৰতি, আমাৰ অসমৰ প্ৰতি, অসমৰ কলা সংস্কৃতি ভাষাৰ প্ৰতি এক যুগমীয়া দায়িত্ব বহন কৰি আহিছে। কেইদিনমান আগতে মই মিচিং সাহিত্য সভাত আহিছিলোঁ আৰু তেতিয়া মই উল্লেখ কৰিছিলোঁ যে শৰাইঘাটৰ যুদ্ধত যেতিয়া লাচিতে পৰাক্ৰম দেখুৱাইছিলে, সেই পৰাক্ৰমৰ যুদ্ধত লাচিতৰ লগত বাঘ হাজৰিকা নাছিল, লাচিতৰ লগত মিৰি সন্দিকৈ আছিল, লাচিতৰ লগত মিৰি সন্দিকৈ আছিল। আজি অসমৰ যিসকলে বুৰঞ্জী লিখে তেওঁলোকে পাহৰি গৈছে যে শৰাইঘাট যুঁজৰ সময়ত মিৰি সন্দিকৈয়ে সমগ্ৰ পাণ্ডুত মোগলক প্ৰতিহত কৰিছিল। আহোমে মিৰি বৰগোহাঁইৰ পথ সৃষ্টি কৰিছিল আৰু আহোমেই ৰজা সুবিনফাই হিংগুলীক বিয়া কৰাই মিচিং জীয়ৰীক বৰকুঁৱৰী পাতি সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিছিল। এই মিচিং সম্প্ৰদায়ৰ অসমৰ জাতীয় জীৱনৰ প্ৰতি অভূতপূৰ্ব বৰঙণি আছে। আজি আমি অসমৰ ইতিহাসে জানে যে মানে অসমক পৰাস্ত কৰিছিল, অসমক মানে অধিকাৰ কৰিছিল, কিন্তু অসমৰ ইতিহাসৰ বহুত কম মানুহে জানে যে এই মুকক চেলেঙত মিচিং সমাজে মানক পৰাস্ত কৰিছিল আৰু মানক অসমৰ পৰা খেদি পঠিয়াইছিলে। আজি আমাৰ ইতিহাসে শৰাইঘাটৰ যুদ্ধ হওক, মানৰ আক্ৰমণত মিচিংসকলৰ যি উদ্যম আছিল, যি পৰাক্ৰম আছিল, তাক ইতিহাসে আজি সোঁৱৰণ কৰাৰ প্ৰয়োজনীয়তা আছে। মই ৰণোজ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম যে আমি অসমৰ বুৰঞ্জী আমাৰ হাইস্কুলত আমি নতুনকৈ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছোঁ। এই অসমৰ বুৰঞ্জীত মিৰি সন্দিকৈৰ বীৰৰ গাথা আৰু মানক মিচিঙে পৰাজিত কৰাৰ কথা সোণালী আখৰেৰে আমি লিখিব লাগিব। এয়া আমাৰ জাতীয় দায়িত্ব। শ্ৰদ্ধা ৰাইজ, যোৱা 25 ডিচেম্বৰত মিচিং সমাজৰ ৰাইজে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰিছিল। পৰমানন্দ চায়েঙে আছিলে, ৰণোজ পেগু আছিলে আৰু মিচিং সমাজৰ নেতাসকল আছিলে। মই সেই সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে আমাৰ মিচিং অট'নমাছ কাউন্সিলক সাংবিধানিক স্বীকৃতি দিয়াৰ সময় আহি পৰিছে। আজি গৃহমন্ত্ৰী ডাঙৰীয়াই সমাজৰ লগত কথা পাতি নিজেই ঘোষণা কৰিছিলে যে মিচিং সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে তেখেতে ইণ্টাৰলকেটৰ নিয়োগ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আমি সকলোৱে মিলি এই সমাজখনৰ আশা আকাংক্ষাক বাস্তৱত পৰিণত কৰিবলৈ আমি একেলগে কাম কৰিম। শ্ৰদ্ধা ঘুনাসুতিৰ দলত বগীৰ পৰা মাজুলীলৈ ষ্টেট হাইৱে খনাই হওক বা আজি
যোৰহাটৰ পৰা মাজুলী সংযোগী দলঙেই হওক, আজি অমৰপুৰলৈ ইলেক্ট্ৰিচিটি লৈ যোৱাৰ ব্যৱস্থাই হওক, এয়া আমাৰ চৰকাৰখনে অসমৰ মিচিং সম্প্ৰদায়ৰ অভাৱ অভিযোগ দূৰ কৰি সমাজখনক আগুৱাই লৈ যোৱাৰ এক প্ৰচেষ্টা। মই আপোনালোকক সম্পূৰ্ণভাৱে এটা কথা মই আপোনালোকক প্ৰতিশ্ৰুতি দিম, অসমত বিজেপি চৰকাৰে সদায়ে মিচিং সমাজৰ লগত হাতত হাত ধৰি একেলগে কাম কৰিব। জাতিটোৰ অধিকাৰ আৰু অসমৰ অধিকাৰ আমি সুৰক্ষিত কৰাৰ বাবে একেলগে কাম करूं। मैं आसाम भूमि में हमारे गृह मंत्री अमित शाह जी को स्वागत करता हूं। हमारे जो मिसिंग समाज का आसाम के लिए जो कंट्रीब्यूशन है, ये बहुत बड़ा कंट्रीब्यूशन है। आसाम का साहित्य, आसाम का संस्कृति, आसाम के इतिहास में मिसिंग समाजों ने बहुत बड़ा कंट्रीब्यूशन दे के रहा है। मैं एक बात का आप लोगों को आश्वस्त करता हूं, प्रधानमंत्री मोदी जी, गृह मंत्री अमित शाह जी के नेतृत्व में हमारा बीजेपी सरकार मिसिंग समाज का अधिकारों के लिए, अपना संस्कृति के लिए हाथ से हाथ मिला के एक साथ हम लोग काम करूंगा। मैं आजिर सभाते आमार दलीय पलो संस्कृतिर रक्षणाबेक्षणर कारणे आरो दलीय पलीय समाजखনৰ आर्थ सामाजिक गवेषणा इतिहास সকলো ক্ষেত্ৰতে কাম কৰিবলৈ মই আজি সভাতে দলীয় পলু সমাজখনৰ কাৰণে আৰু 10 কোটি টকা মই ঘোষণা কৰিছো, যাতে ইয়াৰ ইতিহাস আৰু ইয়াৰ সংৰক্ষণৰ বাবে আমি কাম কৰিব পাৰো। পুনৰ এবাৰ এই মিচিং যুৱ মহোৎসৱত আপোনালোক সকলোকে ধন্যবাদ দিছো। আজি গৃহমন্ত্ৰী ডাঙৰীয়া আহিছে, কেতিয়াবালৈ আমি নিশ্চয় মনত আশা ৰাখিম ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আমি মিচিং যুৱ মহোৎসৱলৈ নিশ্চয় কেতিয়াবাকৈ আমি লৈ অহাৰ প্ৰচেষ্টা কৰিম। আজি আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছো যে আপুনি ইয়াত উপস্থিত থাকি আমাৰ মিচিং সমাজখনক এটা ডাঙৰ স্বীকৃতি আৰু আপোনাৰ শুভেচ্ছা আপুনি প্ৰদান কৰিলে। মিচিং সমাজ আৰু অসমৰ ৰাইজে আপোনাক সদায়ে আপোনাৰ এই আগমনৰ বাবে আপোনাক সদায়ে মনত ৰাখিব আৰু আপোনাক সদায়ে ধন্যবাদ দিব। মই সকলো ৰাইজকে, मैं सारा जनता को निवेदन करूंगा कि आप लोग अपना जगह में ही खड़ा होके करताली से गृह मंत्री अमित शाह जी को धन्यवाद दीजिए। एक साथ मेरा साथ बोलिए, भारत माता के, नरेंद्र मोदी, अमित शाह, बहुत बहुत धन्यवाद। जय हिंद, वंदे मातरम। मिसिंग